তাৰ পাছতো কি দিয়া আছে 3 নম্বৰটো নকওঁ মই 4 নম্বৰটো টান 4 নম্বৰটো কৈ দিছো 3 নম্বৰটো নিজে পাইবা ফৰ্মুলা কিটা ফৰ্মুলা লিখি লৈছে না ফৰ্মুলা কিটা হা 4 নম্বৰটো চোৱা 2 নম্বৰটো কইলা 5m plus 3 square হ'ব 4 নম্বৰটো কিমান দিছে 121b square minus 88bc plus 16c square 120 মানে 11b square লিখিব পাৰা আৰু লাষ্টটো 4c square হ'ব আৰু মাজৰটো কি ইয়াত মাইনাস আছে 2 11b 4c হ'ব না 4 গুণ 8 8 into 11 88 એટલે এটো কিমান হবগে 11b minus 4c whole square কোনটো ফৰ্মুলাত পইলে এটো ফৰ্মুলা a minus b whole square ফৰ্মুলা 3 নম্বৰটো নিজে কৰিব পাৰিবা একদম ইজি হয় ফর্মুলা এটা কোনটা আছে হ্যাঁ a square minus b square is equal to হ্যাঁ এটা a plus b whole square এরো 4 নম্বর কইছিল 5 নম্বর মই কই দিছ হ্যাঁ তিনিটো ইজি হয় কেনে কোৱা নাই কিমান হ'ব এটো ওলাই যায় x - 5 হোল স্কয়ার হ'ব হোল স্কয়ার হ'ব आंसर তা পাছৰ কি দিছে 5 নম্বৰটো 9p square minus 16q square এটো হল নি হল এটো 9p square 9 কিমান 9p square minus 16q square এটা 9 টো কি লিখিব পাৰি 3p whole square লিখিব পাৰি আৰু 16 টো 4q whole square লিখিব পাৰি এতিয়া এটো কোনটো ফৰ্মুলাত পৰি আছে লাষ্ট অফ ফৰ্মুলাত পৰি আছে a square minus b square a জায়গাত আছে 3p আৰু b জায়গাত আছে 4q এতিয়া এটো কেনেকৈ হ'ব 3p minus 4q 3p plus 4q হ'ব না এটো 3p কি আছে a জায়গাত আছে 3p আৰু b জায়গাত আছে 4q a minus b a plus b এটা ইজি হয় মান টান নহয় তেনেকেও কৰিব পাৰি ধেৰ নিয়ম আছে হেবেকেও কৰিব পাৰি নবা a plus b whole square ফৰ্মত এটো a minus b whole square ফৰ্মত তেনেকে ভাঙিবও পাৰি কুমাৰাত কৰিলে হ'ব হুনকাল নবা একো হেখে নব বহুত টাইম লাগি যাব ইয়াৰ পাছৰটো কি 6 নম্বৰটো l plus m হল l plus m square minus l minus m না দিয়া l plus m whole square হেতু a plus b whole square ফৰ্মটো ভাঙি দিলে কি হ'ব l square plus twice lm plus m square হ'ব না ইয়াত মাইনাস চিন আছে
আৰু এইটো ভাঙিলে হ'ব l স্কয়াৰ মাইনাস 2lm প্লাস m স্কয়াৰ হ'বনে এতিয়া এইটো উঠাই দিয়া ব্ৰেকেট বিলাক 2lm প্লাস m স্কয়াৰ মাইনাস ইয়াত আছে ব্ৰেকেটৰ ভিতৰলৈ যেতিয়া সোমাব তেতিয়ালে যত প্লাস আছে তাত মাইনাস হ'ব মাইনাস বিলাক প্লাস হ'ব এইটো প্লাস ইয়াৰ আগত একো নাই মানে কি মাইনাস আছে প্লাস আছে কি হ'ব l আগত একো নাই মানে কি প্লাস আছে a মাইনাস টু a প্লাস টো লগত লগ লাগি মাইনাস l স্কয়াৰ হল এতিয়া a মাইনাস টু a মাইনাস টো লগ লাগি প্লাস হৈ গল আৰু 2lm হৈ গল a মাইনাস টু a মাইনাস প্লাস টো মাইনাস হৈ যাব আৰু m স্কয়াৰ এতিয়া ইয়াত l স্কয়াৰ আছে এটো মাইনাস l স্কয়াৰ আছে দুটা কাট খাই গৈছিল ইয়াত m স্কয়াৰ আছে ইয়াত মাইনাস m স্কয়াৰ আছে দুটা কাট খাই গৈছিল থাকি গল ইয়াত 2lm আৰু এফালে প্লাস 2lm কিমান হ'ব 2lm প্লাস 2lm ইকুৱেল টু কিমান হ'ব হা নাজানো ইয়াৰ পৰা প্লাস আছে ইয়াতো প্লাস আছে স্যার 2l স্কয়াৰ হ্যাঁ 4lm আকৌ 2 দে পূৰণ হৈ থকা নাই না পূৰণ হৈ থাকিলে হে l স্কয়াৰ m স্কয়াৰ হা এটো এটো a + b হোল স্কয়াৰ ফৰ্মুলা a জায়গাত l আছে b জায়গাত m আছে এতিয়া চোৱা এইটো ইমানখিনি নকৰাকে মুখতে কৰিব পাৰি এই পাৰ্টটো কৰিবই দৰকাৰ মুখতে কৰিব পাৰি কেনেকৈ কৰিব পাৰি চোৱা এই লিখি লওক প্ৰথম তাৰপিছত মই কৰিছো হল এতিয়া এই বস্তুটো চোৱা এবারে চোৱা l + m মানে কিমান l স্কয়াৰ + 2lm + m স্কয়াৰ a + b হোল স্কয়াৰ ফৰ্ম এটো কিমান হ'ব l স্কয়াৰ + l স্কয়াৰ - 2lm আৰু বাকিটো কি হ'ব m স্কয়াৰ ইয়াত যেটো মাইনাস আছে হে মাইনাসটো এই l স্কয়াৰ আগৰ মাইনাসটো মাইনাস কৰি দিব m স্কয়াৰ টো মাইনাস কৰিব আগত কিন্তু যেটো -2lm আছে ইয়াত হে -2lm টো কি কৰিব প্লাস কৰি দিব চিন্তা কৰিব লাগিব ইয়াত কইলে কি ওলাব l স্কয়াৰ + m স্কয়াৰ ওলাব ওলাব নে আৰু ইয়াত কইলে l স্কয়াৰ + m স্কয়াৰ হেতু ওলাব ইয়াতো ওলাব কিন্তু এই মাইনাস চিহ্নটোৱে কি কৰিব হিয়তক মাইনাস কৰি দিব l স্কয়াৰ আগত মাইনাস চিহ্ন কৰিব m স্কয়াৰ আগত মাইনাস চিহ্ন কৰিব মানে ইয়াত যেটো ওলাব ইয়াত ওলাব l স্কয়াৰ m স্কয়াৰ আৰু ইয়াত ওলাব l স্কয়াৰ + m স্কয়াৰ কিন্তু এই মাইনাস চিহ্নটোৱে কি কৰিব যেতিয়া ই ভিতৰলৈ হ'ব মানে ইয়াৰ আগত মাইনাস আহি যাব ইয়াৰ আগত মাইনাস আহি যাব হ'ব তেতিয়া ইহঁতটা কাট খাই গুচি যাব ইহঁতটা কাট খাই গুচি যাব বাকি ইয়াত কি থাকিলে 2lm থাকিলে আৰু ইয়াৰ আগত কি আছিল -2lm আছিল কিন্তু সেই -2lm এ এই মাইনাস ৰ কি প্লাস হ'ব এটো কাট না যায় এর প্লাস হৈ গল হৈ মিলি 4lm হ'ব গম পাইছা মানে ইয়াৰ পৰা ডাইৰেক্ট এটো বহাব পাৰি এটো চাই এটো ডাইৰেক্ট এই পাৰ্টটো মনতে কৈ লব পাৰি এই পাৰ্টটো মনতে কৈ লব পাৰি কৈ এটো আনসাৰ মই কেলে এটো কৈ আছো পাছত যিখিনি তোমালোকৰ কোৱেশ্চন আছে কোৱেশ্চনটা কিছুমান এনেকুৱা আছে কিতাপত যিখিনি পাছত কোৱেশ্চন আছে যেনেকৈ আলফা বিটা উলিয়াব লাগে যে আলফা প্লাস বিটা ইকুৱেল টু কিমান শূন্যটা যোগফল হেবিলাক অংকত এনেকুৱা আছে মনত কৰিব পৰা পাছত ইউজ কৰিব লাগিব এটো বস্তু এতিয়া এৰকনে চাই লও জীবন পাৰি মুখতে ক্যালকুলেশন কৰিছো অলপ ব্ৰেইনটো ঘূৰাব লাগিব উপায় নাই ইমানটো ইজি নহয় হা অলপ ব্ৰেইন চলাব লাগিব এই লাইট কৰি দিও
তাৰ পাছত কোনটো আহিলে 7 নম্বৰটো 7 নম্বৰটো কি আছে x স্কয়াৰ minus 13x plus 30 প্লাস নে মাইনাস minus 30 এটো a plus b whole square a minus b whole square কোনো নপৰে এটো কৰিবলৈ হলে এটা বস্তু চাবা ইয়াত কি আছে মাইনাস চিন আছে আৰু লাষ্টত কি আছে 30 আছে আৰু ইয়াৰ আগত কি আছে 1 আছে 30 into 1 কিমান 30 এতিয়া 30 টোক এনেকুৱা দুটা পাৰ্টত ভাগ কৰিব লাগিব যাক ইয়াত বিয়োগ চিন আছে ন যাক বিয়োগ কৰিলে 13 হয় হা কি হ'ব 30 ক দুটা এনেকুৱা পাৰ্টত ভাগ কৰা মানে পূৰণ কৰি ভাগ কৰা যাক বিয়োগ কৰিলে 13 হয় বিয়োগ কৰিলে 13 হ'ব পূৰণ কৰিলে 30 হ'ব পূৰণ কৰিলে 30 হ'ব আৰু বিয়োগ কৰিলে 13 হ'ব 30